সভাপতি মই সকলোতো ভবা নাছিলো যে এখন ন্যাশনাল পার্টি একটা হোটেল বাড়ির টিকিট করার কৃতজ্ঞ হয়ে থাকি যদিও আমার টিকিটখন দিলে দিলীপদা আৰু মাননীয় আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত মই তেখেতক কৈছো দাদা এখন টিকিট মই তেতিয়াই ল'ম যেতিয়া মোৰ সমষ্টিৰ কিছু সমস্যা আছে সমস্যাখিনি যদি মই সমাধান কৰিব পাৰোঁ তেতিয়াই মই নমনা অৰ্থাৎ মই পুনৰ পঠাব কাৰণ তাতে 98% মানুহ আমাৰ মুছলিম মানুহ আমাৰ মাইনৰিটি মানুহ গতিকে মই তাতে গ'লে তাতে প্ৰতিশ্ৰুতি লৈ যাব লাগিব মই কথা দি আহিব লাগিব তেতিয়াহে মই তাৰ পৰা জিকি আহিব পাৰিম আদাৰৱাইজ তই যদি মন্দিৰ সমষ্টিৰ পৰা তই জিকি আহিব পাৰা তোৰ কাৰণে সকলো একচেপ্টেড গতিকে মই দাদাক এইটোৱে ক'ব পাৰোঁ যে আমাৰ সমষ্টিৰ বহুতো সমস্যা আছে বহুত ডাঙৰ ডাঙৰ সমস্যা আছে যিখিনি সমস্যা আমাৰ পূৰ্বৰ যিবিলাক মহাপুৰুষে নেতৃত্ব দি আছিল আজিলৈকে সমাধান কৰিব পৰা নাই কিন্তু মই আপোনালোকক আশ্বাস দিম বা বিশ্বাসো দিম যদি আপোনালোকে মোক মেম্বাৰ বিধানসভালৈ মজিলৈ পঠাই দিব পাৰে মই সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে মই যুঁজি যাম আপোনালোকৰ সহযোগত আপোনালোকৰ আদেশত আপোনালোকৰ অনুৰোধত মই সৰ্বাংগীন উন্নতিৰ কথা চিন্তা কৰিম আপোনালোকে মোক এবাৰৰ কাৰণে নাম ধৰি মাতা এজন এমএলএ বনাই পঠাই দিয়ক যাতে আপোনালোকে ক'ব পাৰে বাদল আৰ্য তুমি আহিছা তুমি মোৰ এই কামটো কৰি দিব লাগিব বাদল তুমি বিদায় কৈছা বিদায় নক'ব নালাগে মোক বাদল বুলি মাতিলে হ'ল বাদল যে এই ৰাস্তাটো আজি ইমান বছৰ ধৰি জৰাজীৰ্ণ হৈ আছে মই ইমান বছৰ ধৰি আমি এই ৰাস্তাটোত অসুবিধা হৈ আছে মোৰ স্কুলত যোৱা ল'ৰা ছোৱালীবিলাকে যাব পৰা নাই আমি অহা যোৱাৰ কাৰণে অসুবিধা হৈ আছে গতিকে এইটো তুমি কৰি দিব লাগিব বাদল এই যে আমাৰ ব্ৰহ্মপুত্ৰ আৰু বেকীৰ যিটো গৰাখহনীয়া সমস্যা এই সমস্যাটো বৈজ্ঞানিক পদ্ধতিৰে তোমালোকে তুমি সমাধান কৰিব লাগিব এই কথাটো নাম ধৰি আপোনালোকে আমাক ক'ব লাগিব মোক ক'ব লাগিব যাতে কোনো ধৰণৰ হুজুৰ বা ছাৰ বুলি মোক মাতিব নালাগে এনেকুৱা এটা বিধেয়ক আপোনালোকে পঠাই দিয়ক তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ কাৰণ আজি আপোনালোকে দেখিবলৈ পাইছে স্বাধীনতা 70 বছৰত যিমানখিনি আমাৰ বিধায়ক বা এমপি সমষ্টিত নেতৃত্ব দি গৈছে আমাৰ মূলত সমস্যাখিনি কিন্তু আজিলৈকে সমাধান কৰিব পৰা নাই তাৰ মূলত কাৰণ হৈছে যে আমি সদায় বিৰোধীৰ পক্ষত থাকোঁ বিৰোধীৰ পক্ষত থাকি কেৱল আমি সদনত যাই কেৱল চিঞৰ বাখৰে কৰোঁ চিঞৰ বাখৰ কৰাৰ লগে লগে মাননীয় স্পীকাৰ মহোদয়ে সেইজন মানুহকেইটা বয়কট কৰি সদনৰ বাহিৰত বহাইবলৈ বাহিৰ কৰি দিয়ে আৰু সদনৰ বাহিৰত থাকিলে হাল্লা কৰি একো লাভ নাই সমষ্টিৰ কাৰণে কি চিন্তা কৰিব সমষ্টিৰ সৰ্বাংগীন চিন্তা কৰিবই নোৱাৰে গতিকে আপোনালোকৰ ওচৰত মোৰ এটাই অনুৰোধ থাকিব যিহেতু অহা 26ত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব নেতৃত্বত আকৌ এবাৰ চৰকাৰ গঠন হ'বলৈ যাই আছে এই ক্ষেত্ৰত যাতে আমি আমাৰ মন্দিৰভাগী ৰাইজে যাতে আমি পিছ পৰি নাথাকোঁ আমাৰ সমষ্টিৰ উন্নতিৰ কাৰণে আমাৰ সমাজৰ উন্নতিৰ কাৰণে আমাৰ নিজৰ উন্নতিৰ কাৰণে যাতে আমি এইবাৰ চৰকাৰ পক্ষত থাকিব পাৰোঁ তাৰ কাৰণে মই অনুৰোধ জনাওঁ